নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, শ্ৰেণীকোঠাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল কিতাপখনৰ প্ৰথমটো পাঠ প্ৰাকৃতিক সম্পদৰ বিষয়ে। গতিকে এই পাঠটোত আমি সাম্ভাব্য পৰীক্ষাত অহা সকলো ধৰণৰ প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম, লগতে পাঠটোৰ এটা সাৰাংশ ল'বলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি আহাচোন আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে প্ৰাকৃতিক সম্পদ। গতিকে প্ৰাকৃতিক সম্পদ কাক বোলে সেইটো আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট আমাৰ প্ৰশ্ন। ইয়াত তোমালোকে দেখিছা যে মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। সহজ অৰ্থত যদি আমি চাওঁ, প্ৰকৃতিৰ পৰা আহৰণ কৰা মানুহৰ ব্যৱহাৰত অহা সকলো ধৰণৰ বস্তুকে আমি প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। যেনে মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি প্ৰকৃতিৰ অমূল্য অৱদান। তোমালোকক যদি প্ৰাকৃতিক সম্পদ বুলি কাক কয় সেইটো যদি আহে তেতিয়াহ'লে এইটো লিখি দিবা, আৰু যদি আহে যে কেইবিধমান প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া তেতিয়া তোমালোকে মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী আদি নাম লিখিব পাৰিবা। তাৰ পাছত আহিলে ভূমি সম্পদ। ভূমি সম্পদ মানে মাটি। মাটি নহ'লে আমি একোৱে কাম কৰিব নোৱাৰোঁ। গতিকে আমাৰ খেতি কৰাৰ পৰা আদি কৰি উদ্যোগ স্থাপন কৰা বা ঘৰ দুৱাৰ সজা এই সকলোবোৰ আমি মাটিৰ অবিহনে কৰিবই নোৱাৰোঁ। গতিকে ইয়াত আহিবলগীয়া প্ৰশ্ন হৈছে যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি আছে। গতিকে পৃথিৱীৰ উপৰিভাগত 29% ভূমি আছে। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, এইটো মনত ৰাখিবা। তাৰ পাছত আহিলে ভূমিৰ গঠন, কেনেকৈ ভূমিৰ সৃষ্টি হয় বা কেনেকৈ মাটিৰ সৃষ্টি হয়। এতিয়া চোৱা, শিলত হোৱা বিচ্ছুন্নীভৱনৰ ফলত ধৰাৰ উপৰিভাগত তুলনামূলক কোমল ভূমিৰ এক তৰপৰ সৃষ্টি হয়। ভূমিৰ গঠনৰ এনে ভূতাত্ত্বিক প্ৰক্ৰিয়াত 1 চেণ্টিমিটাৰমান ডাঠ ভূমিৰ এটা তৰপ গঠন হ'বলৈ বহু শ বছৰৰ প্ৰয়োজন হয়। ভূমিৰ গঠন আৰু ভূমিৰ অৱক্ষয় দুয়োটা কালক্ৰম অনুসৰি চলি থাকে। গতিকে এই পেৰেগ্ৰাফটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা দুটা প্ৰশ্ন আহিব পাৰে যে ভূমি কেনেকৈ সৃষ্টি হয় আৰু 1 চেণ্টিমিটাৰমান ডাঠ ভূমিৰ তৰপ এটা সৃষ্টি হ'বলৈ কিমান বছৰৰ প্ৰয়োজন হয়। ইয়াৰ পাছত আহিলে ভূমিৰ ব্যৱহাৰ, মানে মাটি আমি কি কি কামত ব্যৱহাৰ কৰোঁ। সাধাৰণতে কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বননীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ কৰা হয়। তাৰ পাছত আহিব যে ভূমি ব্যৱহাৰ কোন কোন অঞ্চলত কেনেকুৱা হয়। এতিয়া চাবা, সমভূমি অঞ্চল বা নদী কাষৰীয়া অঞ্চলবোৰত মানুহে বেছিকৈ বসতি কৰে আৰু সেই অঞ্চলতে ভূমিৰ ব্যৱহাৰ সবাতোতকৈ বেছি হয়। উদাহৰণস্বৰূপে ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলকে ক'ব পাৰি। এই অঞ্চল কৃষিকাৰ্য আৰু বসবাসৰ বাবে উপযোগী। ইয়াত বসতি ঘন। আনহাতে পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি, উদ্যোগ, যাতায়াত আদিৰ সুবিধা কম হোৱাৰ বাবে তুলনামূলকভাৱে বসতি যথেষ্ট পাতল। ইয়াৰ পাছত আহিলে গ্ৰাম্যাঞ্চলৰ ভূমি ব্যৱহাৰ, মানে গাঁৱৰ অঞ্চলত মানুহে কি কি কামত মাটি ব্যৱহাৰ কৰে। তোমালোকে নিশ্চয় জানা, গাঁৱৰ অঞ্চলত মানুহে খেতি বাতি কৰিবলৈ বা জীৱ জন্তু